নমস্কাৰ গ্ৰহণ কৰিব অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল, আশা কৰ্মী বাইদেউসকল, ৰন্ধন কৰ্মী সহায়িকা বাইদেউসকল। নিশ্চয়কৈ আপোনালোকে গম পাইছে যোৱাকালি বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট ভাষণত তেখেতে কৈছে কিছুমান কথা ৭৮ নং দফাত তেখেতে কৈছে আৰু সেইখিনি লিখিত আকাৰত প্ৰকাশ পাইছে আৰু হেয়া মই গাই দিবলৈ বিচাৰিছো। ৭৮ নং দফা মহোদয় অধ্যক্ষ গৰাকীক সদনৰ অধ্যক্ষক মহোদয় বুলি সম্বোধন কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে যে আমাৰ চৰকাৰে আশা কৰ্মী পিএম পোষণৰ ৰান্ধনী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কিমান পৰিমাণৰ পাৰিতোষিক হ'ব, কিমান বৃদ্ধি হ'ব এই সম্পৰ্কে কিন্তু একো উল্লেখ নাই আৰু অক্টোবৰ মাহলৈ এই বিষয়টো কিন্তু পিছুৱাই থৈ দিলে। এই ক্ষেত্ৰত চিটুৰ পৰা মতামত আহিছে। চিটুৱে মন্তব্য প্ৰকাশ কৰিছে এনেধৰণে যে যিসকলৰ মজুৰি বৃদ্ধি সবাতোকৈ জৰুৰী আছিল তেওঁলোকৰ মজুৰি বৃদ্ধি অক্টোবৰ মাহলৈ পিছুৱাই থলে। কিমান বৃদ্ধি কৰা হ'ব তাকো অনিশ্চিত কৰি ৰখা হ'ল। ইয়াতকৈও ডাঙৰ কথা বাজেট ভাষণত এই বৃদ্ধিৰ বাবে কিমান ধন আবণ্টন কৰিব সেয়াও স্পষ্ট নকৰিলে। আমাৰ দাবী চলিত বাজেট অধিৱেশনতে এই দিশসমূহ স্পষ্ট কৰক। এয়া আছিল চিটুৰ মন্তব্য। চিটুৰ ফালৰ পৰা এই মন্তব্য প্ৰকাশ পাইছে। এতিয়া নতুন এটি আপডেট দিব বিচাৰিছো। আন এটি আপডেট সেয়া অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা এটি আপডেট আহিছে। সেই আপডেটটো দিব বিচাৰিছো। যদি আপোনালোকে চেনেলটোত প্ৰথম হৈ আছে বাইদেউসকল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা এই আপডেট আহিছে। আজি খন্তেক আগতে অনুষ্ঠিত বিষয়ববীয়াৰ জৰুৰী অনলাইন সভাৰ সিদ্ধান্ত কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কমিটিয়ে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ কেন্দ্ৰীয় কমিটিয়ে এই তিনিটা সিদ্ধান্ত গ্ৰহণ কৰিছে। তিনিটা সিদ্ধান্ত। 1 নম্বৰ হৈছে কেবিনেট উপসমিতি গঠন কৰিও সুনিৰ্দিষ্ট বাজেট আবণ্টন নিদিয়া কাৰ্যৰ আজিৰ সভাই তীব্ৰ প্ৰতিবাদ জনায়। 2 নম্বৰ বাজেট বক্তৃতাক আদৰণি জনাইও সন্থাই দাবী কৰে চলিত বাজেট অধিৱেশনতে মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা কৰক। 3 নম্বৰ আপডেটটো এনেধৰণৰ 12 তাৰিখৰ পূৰ্ব ঘোষিত কাৰ্যসূচী 19 তাৰিখে পালন কৰা হ'ব। অৰ্থাৎ 19 মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আপডেট প্ৰকাশ পাইছে। হয় বাইদেউসকল, আপোনালোকে নিশ্চয়কৈ দীৰ্ঘদিন ধৰি আন্দোলন প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছিল। কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে আজি এই পৰ্যন্তহে কৰিলে যে অক্টোবৰলৈ আপোনালোকৰ পাৰিতোষিকৰ কথাটো সংশোধন কৰিব। কিন্তু কিমান বৃদ্ধি মাননি বৃদ্ধি কৰিব বা পাৰিতোষিক যিটোৱে কওক কিমান বৃদ্ধি কৰিব সেয়া কিন্তু অনিশ্চয়তাত থাকিল। কিছুদিন পূৰ্বে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী মাননীয়া জয়মতী দাস ডাঙৰীয়ানীয়ে কিন্তু এটি মন্তব্য প্ৰকাশ কৰিছিল যে বিত্তমন্ত্ৰী আৰু সমাজ কল্যাণ বিভাগৰ যিগৰাকী মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তেখেতে বৈঠকত মিলিত হৈছিল এই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াৰ লগত আৰু এই বৈঠকতে কিন্তু অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা ভাল আশ্বাস দিয়া বুলি কৈছিল আৰু আশ্বাসত কৈছিল যে নিশ্চয়কৈ আপোনালোকে চিন্তা কৰিব নালাগে, আমি চিন্তা কৰিছো বিষয়টো আপোনালোকৰ বিষয়টো বিবেচনা কৰি আছো। কিন্তু তাৰ বিপৰীতে দেখা গ'ল কালি বাজেটত বিষয়টো উত্থাপন হ'ল কিন্তু অনিশ্চয়তাৰ মাজত থাকি গ'ল। কোনো ধৰণৰ উল্লেখ নাই কিমান ধন আবণ্টন কৰিব এই ক্ষেত্ৰত মাননি বৃদ্ধি বা পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত কিমান মাননি বৃদ্ধি কৰিব তাৰ কোনো নিৰ্ধাৰণ নাই আৰু সাহায্য এককালীন সাহায্য কিমান দিব তাৰ কোনো নিৰ্ধাৰিত সীমা উল্লেখ কৰা হোৱা নাই। যাৰ কাৰণে নেকি আজি কেন্দ্ৰীয় কমিটিয়ে এই সিদ্ধান্ত ল'বলগীয়া হৈছে অহা 19 তাৰিখৰ কাৰ্যসূচী। এয়া আছিল নতুন আপডেট আপোনালোকলৈ।
এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় অসম